নমস্কাৰ কাৰেণ্ট চামলৈ আপোনালোকক স্বাগতম জনাই ষ্টুডিঅ'ত মই জ্যোতিস্মিতা আৰক্ষী জিম্মালৈ প্ৰেৰণ আল কায়দাৰ দুই সন্ত্ৰাসবাদীক 9 দিনৰ বাবে আৰক্ষী জিম্মাত ৰখা হ'ব এই সন্ত্ৰাসবাদী দুজনক মঙলবাৰে আদালতত হাজিৰ কৰা হৈছিল এই সন্ত্ৰাসবাদী কেইটাক সোমবাৰে পল্টন বজাৰ ষ্টেচনৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আল কায়দাৰ এই দুগৰাকীকৈ সন্ত্ৰাসবাদীক এই বিষয়ৰ সন্দৰ্ভত জনাই যাম সবিশেষ আৰক্ষী জিম্মালৈ প্ৰেৰণ আল কায়দাৰ দুই সন্ত্ৰাসবাদীক 9 দিনৰ বাবে আৰক্ষী জিম্মাত ৰখা হ'ব সন্ত্ৰাসবাদী দুটাক মঙলবাৰে আদালতত হাজিৰ কৰা হৈছিল সন্ত্ৰাসবাদী কেইটাক সোমবাৰে পল্টন বজাৰ ষ্টেচনৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দুজনক গুজৰাটৰ পৰা গুৱাহাটীলৈ আহিছিল সন্ত্ৰাসবাদী দুটা আনসাৰুল্লাহ বাংলা টিমৰ সদস্য ধৃত সন্ত্ৰাসবাদী কেইটা আৰু আমি যেহেতু জনাইছো যে ইতিমধ্যে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে আল কায়দাৰ দুগৰাকীকৈ সন্ত্ৰাসবাদীক আৰু এই ঘটনাৰ পিছতে যেতিয়া মঙলবাৰৰ দিনটোত আল কায়দাৰ দুগৰাকীকৈ সন্ত্ৰাসবাদী ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিলে আৰু সোমবাৰে নিশাৰ ভাগত পল্টন বজাৰ ষ্টেচনৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিলে আল কায়দাৰ দুগৰাকীকৈ সন্ত্ৰাসবাদী আৰু তাৰ পিছতে সম্প্ৰতি আৰক্ষী জিম্মাত তেওঁলোকক ৰখা দেখিবলৈ পোৱা গৈছিলে আৰু আৰক্ষীয়ে বিভিন্ন পৰ্যায়ৰ তদন্ত তেওঁলোকৰ ওপৰত কৰিছিলে আৰু যাৰ পৰিপ্ৰেক্ষিতত অসম আৰক্ষী বিশেষ শাখাটো অসম আৰক্ষী বিশেষ শাখাৰ এটা দলে তেওঁলোকৰ ওপৰত যি তদন্ত আছিল সেই তদন্ত চলা দেখিবলৈ পোৱা গৈছিলে আৰু ইতিমধ্যে মঙলবাৰে আদালতত হাজিৰ কৰা হৈছিলে এই সন্ত্ৰাসবাদী দুজনক ধৃত আনসাৰুল্লাহ বাংলা টিমৰ যি দুগৰাকী সন্ত্ৰাসবাদী আছে সেই সন্ত্ৰাসবাদী দুগৰাকীক মঙলবাৰে আদালতত হাজিৰ কৰা দেখিবলৈ পোৱা গৈছিলে আৰু আদালতৰ ৰায়দান অনুসৰি আগন্তুক 9 দিনৰ বাবে পুনৰ আৰক্ষী জিম্মালৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে এই সন্ত্ৰাসবাদী দুজনক আৰু শেহতীয়া তথ্য অনুসৰি সোমবাৰে পল্টন বজাৰ ষ্টেচনৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিলে এই সন্ত্ৰাসবাদী দুজনক অৰ্থাৎ সোমবাৰে নিশাৰ ভাগত পল্টন বজাৰ ষ্টেচনৰ পৰা অসম আৰক্ষী বিশেষ শাখাৰ এটা দলে এই আল কায়দা দুজনৰ ওপৰত অভিযান চলোৱা দেখিবলৈ পোৱা গৈছিলে আৰু এই অভিযানৰ অন্তৰালত তেওঁলোকক পল্টন বজাৰ ষ্টেচনৰ পৰা আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিলে তেওঁলোকে গুজৰাটৰ পৰা গুৱাহাটীলৈ আহিছিলে এই সন্ত্ৰাসবাদী দুজন আৰু তেওঁলোকে গুৱাহাটীৰ পৰা শিলচৰলৈ যাবলৈ বিচাৰিছিলে আৰু গুৱাহাটীৰ পৰা শিলচৰলৈ ৰেলযোগে যোৱাৰ পথতে ইতিমধ্যে পল্টন বজাৰ ষ্টেচনৰ পৰা আৰক্ষীয়ে এই দুগৰাকীকৈ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিলে আৰু মঙলবাৰে মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰা হৈছিলে এই দুধৰ্ষ বাংলাদেশী সন্ত্ৰাসবাদী দুটাক আৰু দুই মৌলবাদী সদস্যক ইতিমধ্যে 9 দিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে আৰু ধৃত এই দুগৰাকী সন্ত্ৰাসবাদী দুজনৰ নাম হৈছে বাহাৰ মিয়া আৰু ৰসুল মিয়া আৰু ইতিমধ্যে এই দুজনক ইতিমধ্যে 9 দিনৰ বাবে আৰক্ষী জিম্মাত ৰখা হ'ব বুলি ইতিমধ্যে আদালতৰ পৰা নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু উল্লেখযোগ্য যে সোমবাৰে পল্টন বজাৰ ষ্টেচনৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিলে দুজন দুধৰ্ষ বাংলাদেশী সন্ত্ৰাসবাদী অৰ্থাৎ সোমবাৰে পল্টন বজাৰ ষ্টেচনৰ পৰা অসম আৰক্ষী বিশেষ শাখাৰ এটা দলে অভিযান চলোৱা দেখিবলৈ পোৱা গৈছিলে আৰু এই অভিযানৰ অন্তৰালত তেওঁলোকে এই দুগৰাকীকৈ অৰ্থাৎ আনসাৰুল্লাহ বাংলা টিমৰ এই দুগৰাকী যি সদস্য আছে এই দুগৰাকীকৈ সদস্যক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিলে শেহতীয়া তথ্য অনুসৰি গুজৰাটৰ পৰা তেওঁলোক গুৱাহাটীলৈ আহিছিল আৰু গুৱাহাটীৰ পৰা ৰেলযোগে তেওঁলোকে শিলচৰলৈ যাব বিচাৰিছিল অৰ্থাৎ হয়তো কোনো অসমত প্ৰৱেশ কৰি তেওঁলোকে কোনো ধৰণৰ কুটাঘাতমূলক কাম কৰিব বিচাৰিছিলে যাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে আৰক্ষীয়ে এই কথাৰ উমান পাইছিলে আৰু আৰক্ষীয়ে এই কথাৰ উমান পাই ইতিমধ্যে অসম আৰক্ষী বিশেষ শাখাৰ এটা দলে এই দুগৰাকীকৈ আল কায়দা সন্ত্ৰাসবাদীৰ ওপৰত অভিযান চলোৱা দেখিবলৈ পোৱা গৈছিলে আৰু অভিযানৰ অন্তৰালত ইতিমধ্যে সোমবাৰে পল্টন বজাৰ ষ্টেচনৰ পৰা আৰক্ষীয়ে এই দুজন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ইয়াৰ উপৰিও অসম আৰক্ষী বিশেষ শাখাত তেওঁলোকৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু হৈ থকা দেখিবলৈ পোৱা গৈছিলে অৰ্থাৎ অসম আৰক্ষী বিশেষ শাখাৰ এটা যি কাৰ্যালয় আছে সেই কাৰ্যালয়ত তেওঁলোকৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু হৈ আছিলে আৰু ইতিমধ্যে এই গোচৰৰ অন্তৰালতে তেওঁলোকে অসম আৰক্ষী সেই দলটোৱে তেওঁলোকৰ বিৰুদ্ধে অভিযান চলোৱা দেখিবলৈ পোৱা গৈছিলে আৰু অভিযানৰ অন্তৰালত ইতিমধ্যে সোমবাৰে পল্টন বজাৰ ষ্টেচনৰ পৰা আৰক্ষীয়ে ইতিমধ্যে এই দুগৰাকীকৈ আৰু ইতিমধ্যে গুজৰাটৰ পৰা তেওঁলোক গুৱাহাটীলৈ অহা দেখিবলৈ পোৱা গৈছিলে আৰু গুৱাহাটীৰ পৰা ৰেলযোগে তেওঁলোকে শিলচৰলৈ যাব বিচাৰিছিলে আৰু গুৱাহাটীৰ পৰা শিলচৰলৈ তেওঁলোক যেতিয়া ৰেলেৰে যাব বিচাৰিছিলে আৰু সেইখিনি সময়তে পল্টন বজাৰ ষ্টেচনৰ পৰা অসম আৰক্ষী বিশেষ শাখাৰ এটা দলে এই দুজনকৈ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা দেখিবলৈ পোৱা গৈছিলে আৰু ইতিমধ্যে অসম আৰক্ষী বিশেষ শাখাৰ যি কাৰ্যালয় আছে সেই কাৰ্যালয়ত তেওঁলোকৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু হৈ থকা বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু এই গোচৰৰ ভিত্তিতে মঙলবাৰে তেওঁলোকক অৰ্থাৎ এই সন্ত্ৰাসবাদী দুজনক
আদালতত হাজিৰ কৰোৱা হৈছিলে আৰু আদালতে ইতিমধ্যে ৰায়দান কৰিছে যে 9 দিনৰ বাবে পুনৰ আৰক্ষী জিম্মালৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে এই দুগৰাকীক সন্ত্ৰাসবাদীক আৰু এই ধৃত সন্ত্ৰাসবাদী দুজনৰ নাম হৈছে বাহাৰ মিয়া আৰু ৰসুল মিয়া আৰু সম্প্ৰতি বৰ্তমান 9 দিনৰ বাবে আৰক্ষী জিম্মাত ৰখা হৈছে এই দুগৰাকীকৈ সন্ত্ৰাসবাদীক